हेलो एवरीवन स्वागतम मोर अन्य এটা ভিডিঅ'লৈ আৰু মই দেখিছে কি কৰিছো আমলখি দেখিছে আমলখিখনো বহুত পৰিমাণে শক্তি থাকে আৰু এপোৱা গাখীৰ সমানৰ এটা আমলখি থাকে আৰু সেই হেতুকে মই বজাৰ দেখাৰ লগে লগে লৈ আহিলো আৰু মই হস্টেলতে খাবলৈ নিছিলো ছোৱালীজনী যেটো খাই বহুতেই ভাল পায় বহুত দামো নহয় 1 কেজি 40 টকা তো মই ভাবিলো ইনে খাবলৈ সেইকাৰণে মই 10 টকা দি এপোৱা লৈ আহিলো আৰু এপোৱা আনি ছোৱালীক খাবলৈ দিলো ছোৱালীয়ে খাইলে কিন্তু টেঙা পালে মাত্ৰ এটাহে খালে তো তাই ক'লে বোলে মা এনেকুৱা কৰি দিয়াচোন নিমখ দি অলপ শুকুৱাই দিয়া তো মই এইখিনি কাটি ললো কাটি হলত ধুনিয়াকৈ নিমখখিনি হানি লৈছো আৰু হানি মই এখন কাহিত এইখিনি ধুনিয়াকৈ মেলি দিছো যাতে এইখিনি ভালদৰে ৰ'দত শুকাব পাৰে তো এইখিনি মই গোটেইখিনি এনেদৰে মেলি ললো মানে ধুনিয়াকৈ দেই আৰু তাৰ পাছত মই এইখিনি এতিয়া লৈ যাম ওপৰলৈ এটা ওপৰলৈ গৈ মই আইগলিৰ ওপৰত দেখিছে পুৰা ৰ'দ টিকা ফটা ৰ'দ আৰু এইফালে চাৰিফালে কাপোৰ মিল থোৱা আছে আৰু কাপোৰ মেলাৰ কাৰণে মাজত দিবলৈ বেয়া পাইছো যিহেতু বতাহত উৰি থাকে ন কাপোৰৰ পানী হয়তো ইয়াতে পৰিব পাৰে সেইকাৰণে মই এই চুকটোতে আহি দিলোহি আৰু এই চুকটোতে মই ধুনীয়াকৈ এনেকৈ শুকাই দিছোঁ আৰু শুকোৱাৰ পাছত ধুনীয়াকৈ খাম শুকালে এনেও ভাল হ'ব খাবলৈ আপোনালোকেও হয়তো খাইছে তো আজিলৈ সকলোকে বাই বাই।